RBI गाइडलाइन्स मते चलाहेतेन सब व्यवस्था तो যদি ভালকে চলাহেতেন सरकारों इंटरफेरेंस करार कोनो प्रयोजन नासिल आमी जेतियाय गाइडलाइन्स और रूल्स बिलाকক भांगू तेतियाहे समाजत एटा विशृंखल परिस्थितिर सृष्टि হয় और जेतियाय समाजत विशृंखल परिस्थितिर सृष्टि हब एटा डेमोक्रेटिकली गणतांत्रिक प्रक्रियारे निर्वाचित हुआ राइज दर्दी गरीबर स्वार्थत काम करा सरकारे इंटरफेयर करिब लागिब आरो जेतिया जेतिया ए व्यवस्था हबो तेतिया तेतिया सरकारे इंटरफेयर करिब कथाটো জানি থাকক सरकारों पर बैंके केनेके रिकवर करिब भाई मैं तो प्रक्रिया तो आपनाक बुझालो एतो बैंके बुझिब कोने भरिब आपुनी जदि बेआईनी भावे दुटातके बेसी मानुहक जदि आपुनी लोन दिसे एतो तो सरकारक खुदी दिया नाई और लुआ मानुजन तो लैसे लुआ मानुजनी माने जिजनी दुखिया महिला आछे ताई तो RBI गाइडलाइन्स नाजाने নহয় जाने जानो ताक जदि कले হয় যে দুজনতকে বেছি দিব নোৱাৰে আপুনি দুজনত মানে দুজনৰ পৰা লৈ ৰাখিছে মোৰ পৰা যদি আপুনি লয় আপুনি এটা বেআইনী কাম কৰিব এটো তো লিখি দিয়া নাই তেখেতে লুৱা মানুহজনীয়ে লিখি দিছে নেকি যে মই বেআইনী কাম কৰাবৰ কাৰণে প্ৰস্তুত আছো RBI এর এটা গাইডলাইন্স আছে আৰু এই গাইডলাইন্স মতে যি সকলে লোন দিছে এই লোন বিলাককহে আমি গুড লোন বুলি ধৰিম লোন which has been genuinely lended আৰু যিবিলাক পইচা RBI নৰ্মছক বাইপাস কৰি RBI নৰ্মছক বিবেচনা নকৰি RBI নৰ্মছক মানি নলৈ লোনসবোৰ দিয়া হৈছিলে that lending was out of greed and will be treated as bad loan RBI এর এটা নির্দিষ্ট গাইডলাইন আছে আৰু এই গাইডলাইন্স RBI 2015 সনতে দিছিলে তাৰ পিছত এপ্ৰিল 2016 সনত এটো আপডেট কৰি দিছিলে ইয়াত লেখা আছে যে মিউচুয়াল ফান্ড মাইক্रो फाइनेंस बोरोइंगर कारण रूरल हाउस होल्ड इनकम जार 1 लाख टकार कम हब ताके माइक्रो फाइनेंस দিব লাগে বা দিব পারে टोटल किमान टका দিব पारे RBI কৈছে যে प्रथम যদি দিব লাগে 60,000 टका লৈ দিব पारे और सबसिक्वेंट साइकिलत एटू 1 लाख करिब पारे तार अर्थटू हल टोटल इंडेप्टनेस ऑफ द बोरोवर डज नॉट एक्सीड 1 लाख एट एनी गिवन पॉइंट ऑफ टाइम तार जदि कोनबाय एजुकेशन पर्पजर कारणे और मेडिकल एक्सपेंसर कारणे पैसा लैसे एटू तात धरा নহব और यात लेखा आछे कोनो लोनर पीरियड 24 माहर कम हब নোৱাৰিব আৰু বিভিন্ন তেখেতসকলে ক্ৰাইটেৰিয়া মানে ধাৰ্য কৰি দিছে তাৰ ভিতৰত আৰু এটা ক্ৰাইটেৰিয়া ধাৰ্য কৰি দিছে যে কিমান ইন্টাৰেষ্ট ৰেট ল'ব পাৰে ইন্টাৰেষ্ট ৰেট লোৱাৰ সময়ত তেখেতসকলে কৈছে যে 5টা লাৰ্জেষ্ট কমাৰ্শিয়াল বেংক তাৰ এভাৰেজ বেস ৰেট যেটো আছে तार 2.75 टाइम्स इंटरेस्ट चार्ज करिब पारे किंतु तातके बेसी चार्ज करिब নোৱাৰে एवरेज बेस रेट टू चेंज হৈ থাকে इंटरेस्ट रेट खुद और मूल प्रिंसिपल एंड इंटरेस्ट प्रिंसिपलर पिছত जेटु कम्पोनेंट থাকিব इंटरेस्ट থাকিব प्रोसेसिंग चार्ज থাকিব इन्स्योरेंस प्रिमियम থাকিব तार बाहिरे बेलेग कोनो चार्ज माइक्रो फाइनेंस कस्टमर पर कोनो इन्स्टिट्यूट बा कोनो बैंके हक माइक्रो फाइनेंस हक लब নোৱাৰে कोनो लोन
31 ডিচেম্বৰ 2020 চনৰ আগত যদি NPA হৈ গৈছে এই লোনটো এই কমিটিৰ কনসিডাৰেশনত নাহিব লগতে যিটো ফ্যামিলিৰ ইনকাম ক্ৰাইটেৰিয়া RBI ক্ৰাইটেৰিয়াত নপৰে ইনকাম যদি 1 লাখতকৈ বেছি আছে এই ফ্যামিলিবোৰ কনসিডাৰ কৰা নহব যিটো ফ্যামিলি ইনকাম টেক্স পেমেন্ট কৰি আছে ফ্যামিলিৰ যিকোনো সদস্যই ইনকাম টেক্স পেমেন্ট কৰি আছে তেখেতসকলকো এই স্কিমৰ ৰিলিফ স্কিমৰ বাহিৰত ৰখা হ'ব যিটো ফ্যামিলিত এজনৰো অধিক লোন লোৱা মানুহ আছে তেখেতসকলকো এই স্কিমৰ বাহিৰত ৰখা হ'ব আৰু লগতে আমাৰ যেটো স্ট্যান্ডার্ড প্র্যাকটিস আছে চাৰিচকীয়া বাহন যদি থাকে তেতিয়াও এই পৰিয়ালটোৱে এই স্কিমৰ আওতাত বাহিৰত থাকিব বেসিক্যালি এই স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কৰিছে এই স্কিমটো হল দুখীয়া মহিলাক সকাহ দিবৰ কাৰণে কোনবাই 5000 টকা লৈছিলে কোনবাই 10000 টকা লৈছিলে কোনবাই 12000 টকা লৈছিলে পইচাটো ঘূৰাই দিব নোৱাৰে ঋণ হৈ গৈ আছে এই দুখীয়া দৰিদ্ৰ মহিলাক সন্মানৰে জীয়াই থাকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কমিটি বনাই দিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচৰা ধৰণে আগবাঢ়ি আছো আৰু লগতে এটা কেপিংৰ কথাও আমাৰ মাজত আলোচনা চলি আছে যে কেপিংটো কি হ'ব পাৰে কেপিংটো কিমান হোৱা উচিত কেপিংটো কিমান কৰিলে আমি বহুত বেছি মানুহক হকা দিব পাৰিম সো এই গুটে কথা আমাৰ আলোচনাত চলি আছে তে কেপিংটো কি হ'ব 50000ৰো হ'ব পাৰে 1 লাখো হ'ব পাৰে তাৰ মাজতো হ'ব পাৰে সো কেপিংক লৈ কোনো সিদ্ধান্ত হোৱা নাই কিন্তু কেপিং এটা থাকিব গুটে কথাটো যে ব্ল্যাঙ্কেট নহব এই কথাটো আমি সবে জনা উচিত RBI আর এটা নর্মস আছে যে মূল ধন যেটো লোৱা গল তাতকে সুদ বেছি হ'ব নোৱাৰে আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমুখ